এইটো মই এটা কথা ডাইৰেক্ট চিধাকৈ কওঁ যে মোৰ ভাগৰ ফুল দাঙিয়াটো অলপ দীঘল থাকে, কিছুমানে তাতকৈ চুটিকৈ পেণ্ট পিন্ধে। হাঁহিলেও হাঁহ হাঁহি কৰিলেও ডাইৰেক্টটো যে মোৰ পেণ্টটো যে মোৰ দাঙিয়াটোতকৈ অলপ চুটিয়ে বুলি কৈ দিম। চিধা কথা আমি ভবা মতে যদি ন্যায় নাপাওঁ আমি ডাঙৰ ডাঙৰ প্ৰতিবাদ কৰিম, সেইটো মই কৈ থৈছোঁ। এই যে বোৱাৰীখনে যে এনেকুৱাই বেয়া বেয়াকৈ ভিডিঅ' বনায় হা, মই মানে সেনেকুৱাখনক ৰেপ কৰি মাৰি পেলালেও মই বেয়া নাপাওঁ, কিন্তু এই যে ভাল ভাল ছোৱালীখনক ৰেপ কৰি মাৰিলে মই মানে সেইটো লৈ প্ৰতিবাদ কৰিম। কিন্তু এতিয়া ধৰি লওক তই দামী গাড়ীখনত যেনেকৈ তই পেট্ৰলৰ ঠাইত ডিজেল ভৰাই নিদিয়, ডিজেল ভৰাই দিয়াৰ লগে লগে তই গাড়ীখন বেয়া হৈ যাব, কোটিটকীয়া গাড়ী সেইখন, তেতিয়াহ'লে নিজৰ স্বাস্থ্যটো তাতকৈ দামী ন। সেইটো কাৰণে মই বোলো মোৰ লগত চেলেঞ্জ মাৰা বুলি কৈছোঁ। তুমি গৈমাবুক লগ পালাগৈ নাই? গৈমাবুক এই গাৰ্ড এজনৰ মই ব্যৱহাৰ মই ভাল নাপালোঁ, চিধা কথা। মানে মোক এটা কথা ক'লে, জুবিন দাৰ ক্ষেত্ৰতে ৰাজনীতি কৰি পিনে অহা সুবিধা লৈ আছে, এইটোৰ পৰা সিহঁতি সুবিধাটো ভাবি আছে। কিন্তু এটা কথা, কংগ্ৰেছেতো 25 বছৰমান খাই থৈ গ'ল, সিহঁতেতো গোটেই এইখিনিমান ঘোচ জন্ম দিলে, অকল ঘোচ লোৱা ছিষ্টেম আছিলে আগৰ দিনত। তাৰপাছত কোনো ধৰণৰ বিকাশ নঘটিলে, তো ৰাস্তা পদূলিৰ পৰা আদি কৰি। এতিয়া কিন্তু ৰাস্তা পদূলি হৈছে, কিন্তু অসমৰ বহুত কিবা কিবি বিকি দিছে। আগত 3000 বিঘা মাটি